নমস্কাৰ বন্ধুসকল। আজি আমি আলোচনা কৰিম চলুবৰ বুলি দৰৱ এটাৰ ওপৰত আৰু জানিম ইয়াৰ কামনো কি। তো বন্ধুসকল, আমাৰ বিভিন্ন শস্যৰ খেতি ভালদৰে হোৱাৰ বাবে ইহঁতক বিভিন্ন প্ৰকাৰৰ পুষ্টিকাৰক উৎপাদন মানে শস্যবিলাকৰ খাদ্য প্ৰয়োজন হয় আৰু সেই পুষ্টিকাৰক উৎপাদনসমূহক আমি তিনিটা ভাগত ভগাব পাৰোঁ। নম্বৰ 1 মেক্ৰ' নিউট্ৰিশ্যন বুলি কোৱা যায়। ইয়াত থাকে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছ। আমি সকলোৱে জানো যে ইউৰিয়া পৰা আমাৰ শস্যসমূহ পাব লগা নাইট্ৰজেন পোৱা যায়, SSP পৰা ফছফৰাছ পোৱা যায়, MOP পৰা পটাছ পোৱা যায় আৰু DAP পৰা নাইট্ৰজেন ফছফৰাছ দুইটা পোৱা যায়। আৰু এই তিনিটা পুষ্টিকাৰক মৌল মানে এই তিনিটা খাদ্য চবচে বেছি প্ৰয়োজন হয় আমাৰ ফচলসমূহ ভালদৰে ডাঙৰ হ'বলৈ। তাৰপিছত 2 নম্বৰত আহিব ছেকেণ্ডেৰী নিউট্ৰিশ্যন এলিমেণ্ট, য'ত থাকে কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। আৰু শস্যবিলাকত খুব কম পৰিমাণ হ'লেও এই তিনিটা মৌল প্ৰয়োজন হয়েই। তাৰপিছত একেবাৰে শেষত আহিব মাইক্ৰ'নিউট্ৰেণ্ট, য'ত আছে বৰণ, কপাৰ, জিংক, আইৰণ, মেংগানিজ ইত্যাদি। আৰু এইখিনিৰ মাজতে সোমাই আছে বৰণ। আৰু বৰণ মৌলবিধ আমাৰ ফচলসমূহ ভালদৰে গ্ৰ'থ ল'বলৈ কমকৈ হ'লেও প্ৰয়োজন হয়েই। আৰু যদি আমাৰ ফচলসমূহত বৰণ মৌলবিধ কম হয় তেতিয়া আমাৰ ফচলসমূহৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত প্ৰভাৱ পৰে আৰু বহু কিছুমান সমস্যা দেখিব লগা হয়। তো আজি আমি এইটো ভিডিঅ'ত এইখিনি কথাই জানিম যে বৰণ মৌলবিধ যদি আমাৰ ফচলসমূহত কম হয় তেন্তে কেনেকুৱা লক্ষণসমূহ দেখিব লগা হয়, তেতিয়া কি ঔষধ মাৰিলে ভাল হ'ব, কোনটো সময়ত মাৰিব লাগে, ড'জ আৰু দামসমূহ কেনেকুৱা, গোটেই কথাখিনি জানো আহক। তাৰ আগতে আমি এবাৰ চাই লওঁ বৰণ মৌলবিধৰ আমাৰ ফচলসমূহৰ গছবিলাকত কম হ'লে কেনেকুৱা দেখি। যেতিয়া বৰণ মৌলবিধ ফচলসমূহত কম হয় তেতিয়া গছজোপাৰ বা পুলিজোপাৰ ওপৰ অংশৰ পাতখিনি মানে নতুনকৈ ওলোৱা পাতখিনি লাহে লাহে হালধীয়া পৰিব ধৰে আৰু পাক খাই যায় আৰু পাক খাই খাই এটা সময়ত শুকাই থাকে। আৰু কেতিয়াবা গছজোপাৰ ডালবিলাকত এনেকুৱাই মানে লক্ষণ দেখিব লগা হয়, যেনে ডালবিলাকক কেতিয়াবা ফাট মেলি যায়, শুকাই যায়, তেনেকুৱা দেখিব লগা হয়। তাৰপিছত কেনেকুৱা মাটিত বৰণ মৌলবিধ কম হয় বুলি ক'ব গ'লে, বালিয়া মাটিত সাধাৰণতে বৰণ মৌলবিধ কম আৰু যোনবোৰ মাটিত জৈৱিক পদাৰ্থ কম থাকে আৰু যদি মাটিখিনি বালিয়া তেন্তে তেনেকুৱা মাটিতো বৰণ মৌলবিধ কম। ধৰি লওক আপোনালোকে ফুলকবি নহ'লে বা ব্ৰকলি খেতি কৰিছে আৰু সেই ফুলকবি খেতিত যদি বৰণ মৌলবিধৰ অভাৱ হয় তেন্তে ফুলকবিত এটা বেমাৰ লাগে হল' ষ্টিম বুলি, মানে ফুলকবিৰ বা ব্ৰকলিৰ মাজৰ ঠাৰিডাল কেতিয়াবা লক্ষ্য কৰিব গেলি যোৱা আগতে দেখে আৰু বৰণ মৌলৰ অভাৱ বাবে ফুলকবিৰ মেইন ফুলখিনিত পানীয়া পানীয়া দাগৰ স্পট পৰে আৰু লাহে লাহে গোটেই কবিটো বেয়া হৈ যায়। আৰু কেতিয়াবা মন কৰিব অন্য ফচল যেনে বিলাহী হওক, আলু আৰু ফল মূল যেনে তৰবুজ, আম এইবিলাকত কেতিয়াবা মাজত ফলটো ফাটি যায় আৰু পাতবিলাকৰ কিনাৰে কিনাৰে হালধীয়া পৰে। এইবোৰো লক্ষণ বৰণ মৌলৰ অভাৱ হোৱাৰ বাবেই। আৰু এনেবোৰ সমস্যা হৈ থাকিলে গছজোপা ভালদৰে গ্ৰ'থ ল'ব নোৱাৰে, ওখ হ'ব নোৱাৰে, কাৰণ বৰণ মৌলটো গছ এজোপা চেল ডিভিজনৰ কাম কৰে আৰু যদি এই মৌলবিধে যদি নাপায় ভালদৰে তেন্তে গছজোপাৰ চেল ডিভিজনৰ কাম নকৰিব আৰু যদি ভিতৰৰ পৰা চেল ডিভিজন কাম নকৰে তেন্তে ভালদৰে গ্ৰ'থ আৰু ডেভেলপমেণ্ট ল'ব নোৱাৰিব। আৰু এনেকুৱাবোৰ সমস্যা হৈ থাকিলে পাছলৈ গছজোপাৰ ফুলৰ প্ৰডাকশ্যন কম হ'ব আৰু যদি ফুল আহিও যায় সেই ফুলৰ পৰা ভালদৰে ফল নবনিব আৰু যদি ফল বনিও যায় তেন্তে সেই ফল বনি থকা সময়খিনিতে ফলটো সম্পূৰ্ণ নোহোৱাকৈ মাটিত সৰি পৰিব। আৰু এনেকুৱাবোৰ সমস্যা হৈ থাকিলে আপোনালোকৰ খেতি এনেও ভাল নহয়। আৰু এনেবোৰ সমস্যাৰ পৰা সমাধান পাবলৈ আপোনালোকে ব্যৱহাৰ কৰক বৰাক্স পাউডাৰ আৰু বৰণ 20% পাউডাৰ। এতিয়া জানো আহক বৰাক্স পাউডাৰ আৰু বৰণ 20% চলুবল পাৰ্থক্য কি হ'ব পাৰে আৰু কোনটো সময়ত ব্যৱহাৰ কৰিব লাগে। তো বন্ধুসকল, বৰাক্স পাউডাৰ আৰু বৰণ চলুবল এই দুটাৰ পাৰ্থক্য ক'ব গ'লে, যিহেতু বৰাক্স পাউডাৰ মই এতিয়া অনা নাই কাৰণ আমাৰ দোকানত যোনখিনি বৰাক্স পাউডাৰ আছে ডাঙৰ বেগত আহে 25 কেজি চাইজৰ, আমি খুলি খুলি বিকোঁ মানে কেজি চিষ্টেমত। এতিয়া বৰাক্স পাউডাৰটোৰ কাম হৈছে সেইটো ছইল এপ্লিকেশ্যনত কাম কৰে। ছইল এপ্লিকেশ্যন ক'ব গ'লে আপোনালোকে খেতি আৰম্ভ কৰাৰ পিছত যদি প্ৰথম হাল চাল বাওঁতে শেষৰ চাত যেতিয়া সাৰ চাৰ দিয়ে সেইটো অৱস্থাত বৰাক্স পাউডাৰটো দিব লাগে। বাকী সাৰখিনি যেনেকৈ দিয়ে DAP CAP ঠিক তেনেধৰণে দিব লাগে, তাক ছইল এপ্লিকেশ্যন বুজা যায়।
সেইটো সময়ত বৰাক্স পাউডাৰ দিব লাগে। আৰু যদি খেতি আপোনালোকৰ হৈ গ'ল, অলম'ষ্ট আধা হৈ গ'ল, আৰু সেইটো সময়ত যদি এনেকুৱা বেমাৰৰ লক্ষণ দেখে, বৰণ ডিফিচিয়েঞ্চি দেখে, বৰণ মৌলবিদৰ যদি অভাৱ হয়, সেইটো সময়ত আমি ব্যৱহাৰ কৰিব লাগে বৰণ 20% চলুবল। এইটো এটা হৈছে আপোনালোকৰ কমপ্লিট পাউডাৰ প্ৰডাক্ট আৰু পিয়'ৰ এণ্ড চলুবল, পানীৰ লগত পটককৈ গোল খাব আৰু এইটো স্প্ৰে কৰিবলৈ সুবিধা হয়। টাটা কোম্পানী হয়, খুব এটা ভাল প্ৰডাক্ট, চলুবল মাইক্ৰ'নিউট্ৰিয়েণ্ট। এইটো আপোনালোকে ফলিয়াই স্প্ৰে কৰিব পাৰে। আৰু যোনটো বৰাক্স পাউডাৰটো আপোনালোকে খেতিৰ আৰম্ভণিত হাল বাওঁতে শেষৰ চাহত ব্যৱহাৰ কৰিব লাগে। DAP সাৰ চাৰ যেনেকৈ ব্যৱহাৰ কৰে সেইখিনিৰ লগতে মিক্স কৰি ব্যৱহাৰ কৰি দিব লাগে বৰাক্স পাউডাৰটো। আৰু ইয়াৰ কাম হৈছে খেতিৰ পিছত মাজত যদি বৰণ সাৰৰ অভাৱ দেখে তেতিয়া এইটো স্প্ৰে কৰিব লাগে। ইয়াৰ চাইজৰ কথা ক'ব গ'লে এইটো হৈছে 100 গ্ৰাম আৰু ইয়াৰ দামটো পৰিব 83 লিখা আছে। এইটো আপোনালোকৰ 70 টকামান পৰিব। এইটো সৰু চাইজৰ হয়, 100 গ্ৰাম। আৰু ইয়াৰ ড'জৰ কথা ক'ব গ'লে ইয়াত চাব পাৰে 1 to 1.5 গ্ৰাম। 1 লিটাৰ পানীত 1 গ্ৰামে দিব লাগে। 1 পৰা 1.5 গ্ৰামলৈকে দিব পাৰে, তাতকৈ বেছি দিলে খালী বেয়া। 1 পৰা 1.5 গ্ৰাম দিব 1 লিটাৰ পানীত, তাৰপিছত ধুনীয়াকৈ স্প্ৰে কৰি দিব। ইয়াত পিকচাৰত দেখিব পাইছে নহয়, বিভিন্ন শাক পাচলি খেতিত হওক, ফুলকবি, বন্ধাকবি, বেঙেনা, বিলাহী, নহ'লে বা ফল মূল, নহ'লে বা এইবোৰ অন্য কিবা, মানে চব শস্যতে দিব পৰা যায়। খুব ভাল হয় চলুবৰ মাইক্ৰ'নিউট্ৰিয়েণ্ট বৰণ 20% ব্যৱহাৰ কৰি চাব পাৰে। আৰু এনে নহয় যে অকল এইটোৱে আছে বৰণ 20%, আৰু বেলেগ বেলেগ ভাল কোম্পানী আছে, যেনে ইফক' কোম্পানী আছে, মাল্টিপ্লেক্স কোম্পানী আছে। খালি বৰণ 20% হ'ব লাগে, এইটোৱে মানে ফলিয়াৰ স্প্ৰে কাৰণে চবচে বেষ্ট। আৰু চইল এপ্লিকেশ্যনত যদি খেতি আৰম্ভণি কৰা আগতে যদি ব্যৱহাৰ কৰিম বুলি ভাবে মাটিখিনিত, তেতিয়া আপোনালোকে বৰাক্স পাউডাৰটো দি ল'ব। আৰু খেতি মাছ ভাগত যদি ব্যৱহাৰ কৰিব বিচাৰে তেনে এইটো পিয়'ৰ এণ্ড চলুবল বৰণ 20% এইটো ব্যৱহাৰ কৰিব পাৰে। টাটা কোম্পানী খুব ভাল এটা কোম্পানী হয়। তেনেকুৱা। তাৰপিছত যদি আপোনালোকে বিচাৰে NPK টো এটা খুব ধুনীয়া সাৰ হয়, এই দুইটা মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব পাৰে। ইয়াৰ নামটো হৈছে গ্ৰ'মাৰ স্প্ৰে পিয়'ৰ চলুবল। এইটো ধুনীয়াকৈ হেৰি হৈ যায়, মিক্স হৈ যায়, স্প্ৰে কৰিবলৈ সুবিধা হয়, ফলিয়াৰ স্প্ৰে। আৰু NPK-টো গোটেইকেইটা নাইট্ৰজেন, ফচফৰাছ, পটাছ গোটেইকেইটা সোমাই থাকে। ইয়াকো আপোনালোকে ইয়াৰ লগত মিক্স কৰি স্প্ৰে কৰি দিব পাৰে। ইয়াৰ ড'জটো ক'ব গ'লে ইয়াত লিখা আছে পেকেটৰ পিছফালে, 1 লিটাৰ পানীত 5 পৰা 10 গ্ৰাম ভিতৰত দিব লাগে। 5 গ্ৰামমান দিলেও হৈ যায় 1 লিটাৰ পানীত। চাব পাৰে বিভিন্ন শস্যত দিব পাৰে, এইবোৰ বিলাহী, আলু, তাৰপৰা এইবোৰ চাব পাৰে পিকচাৰ। তাৰপিছত ইয়াৰ দামৰ কথা ক'ব গ'লে ইয়াৰ 1 কেজি চাইজৰ আহে, এইটো 225 টকা লিখা আছে। এইটো দাম পৰিব আপোনালোকৰ 140 টকা, 150 টকাৰ ভিতৰত। NPK গ্ৰ'মাৰ এইটো পাই যাব। এইটো বাগানৰ ক্ষেত্ৰতো ভাল, বাগানতো খুব ধুনীয়া ৰিজাল্ট দিয়ে, মানে চাহ বাগানত। আৰু যদি বৰণ ডেফিচিয়েঞ্চি হৈছে আপোনালোকৰ, বৰণ সাৰৰ যদি অভাৱ হৈছে গছবিলাকত, তেতিয়া এইটো ব্যৱহাৰ কৰক বৰণ 20%, খুব ধুনীয়া ৰিজাল্ট পাব মাইক্ৰ'নিউট্ৰিয়েণ্ট। আৰু সেইটো যোনটো বৰাক্স পাউডাৰৰ কথা কৈছিলোঁ, বৰাক্স পাউডাৰটো এতিয়া অনা নাই মই বস্তুটো, সেইটো আপোনালোকৰ কেজি পৰিব, সেইটো কেজি চিষ্টেম 140, 150 টকা এইটো পাৰ কেজি লৈ লয়। আৰু এইবোৰ সৰু সৰু পেকেট আহে বিভিন্ন কোম্পানী, এইটো টাটা কোম্পানী আৰু অন্য ভাল ভাল কোম্পানী আৰু দুটা আছে, ইফক' কোম্পানী আছে এটা ভাল, আৰু আছে মাল্টিপ্লেক্স কোম্পানী, সেইকেইটাও বেয়া নহয়। এই তিনিটা চবচে টপত আছে, মানে টাটা কোম্পানী, ইফক' কোম্পানী আৰু মাল্টিপ্লেক্স, এইকেইটা চবচে ভাল। বৰণ 20%, পিয়'ৰ এণ্ড চলুবল, পানীৰ লগত ধুনীয়াকৈ গোল খাই ধুনীয়াকৈ স্প্ৰে কৰিব পাৰে। তো বন্ধুসকল, ইমানে আছিলে আজি আপোনালোকক বৰাক্স পাউডাৰ আৰু বৰণ এই দুইটাৰ পাৰ্থক্যখিনি ক'লোঁ। আৰু বৰণ সাৰ যদি আপোনালোকৰ ফচলসমূহত দেখিবলৈ পাইছে তেন্তে এইকেইটা স্প্ৰে কৰক, খুব ধুনীয়া ৰিজাল্ট পাব। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত নতুন এটি টপিক লৈ। আজিলৈ ধন্যবাদ।